খ্ৰীষ্টীয় জীৱন যাপন কৰাৰ বাবে শক্তি লাভ কৰিবলৈ আমি কি কৰিব লাগিব? আমি কেনেদৰে সাজু হ'ব লাগিব? আজিৰে পবিত্ৰ ক্ষণতে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। এই অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। গোটেইখন বাইবেল পঢ়ি শেষ কৰা খ্ৰীষ্টীয় বিশ্বাসী লোক আমি খুব কমেইহে লগ পাওঁ। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক ইয়াত আলোচনাৰ বাবে লোৱা হ'ব আৰু বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে অধ্যয়ন কৰা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ ফিলিপিয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ২০ৰ পৰা ২১ নম্বৰ পদৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত আমি ফিলিপিয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আমাৰ আচল ঘৰ স্বৰ্গতহে। ইয়ে আমাৰ সমগ্ৰ জীৱন নিয়ন্ত্ৰণ কৰা উচিত আৰু আমি এটা সম্পূৰ্ণ নতুন জীৱন প্ৰণালী গ্ৰহণ কৰা উচিত। পৌলে আমাক এই পৃথিৱীত খ্ৰীষ্টৰ ৰাজদূত বুলি কৈছে। গতিকে এজন ৰাজদূতৰ দৰে আমি পৃথিৱীত স্বৰ্গক প্ৰতিনিধিত্ব কৰিব লাগিব। সেই স্বৰ্গৰ পৰাই আহিবলগীয়া প্ৰভু যীশুলৈ আমি আশাৰে বাট চাব লাগিব। খ্ৰীষ্টৰ আগমনৰ লগে লগে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে পাৰ্থিৱ শৰীৰটোৰ সলনি লাভ কৰিব এটা গৌৰৱময় শৰীৰ। সেই গৌৰৱময় শৰীৰেৰে আমি প্ৰভু যীশুক আকাশত লগ পামগৈ। এই কথাই জোহনেও কৈছে যে আমি এতিয়া ঈশ্বৰৰ সন্তান হৈ আছোঁ। পাছত কেনেকুৱা হ'ম আমি নাজানো, কাৰণ সেই কথা এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু এটা কথা আমি জানো যে তেওঁৰ আগমনত আমি তেওঁৰ নিচিনাই হ'ম। সেই গৌৰৱময় আশাৰে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে বাট চাই আছোঁ। আমি খ্ৰীষ্টীয় জীৱনৰ দৰ্শনৰ বিষয়ে পালোঁ, খ্ৰীষ্টীয় জীৱনৰ আৰ্হি বা চানেকিৰ বিষয়ে পালোঁ ২ নম্বৰ অধ্যায়ত। তাৰ পাছত আমি খ্ৰীষ্টীয় জীৱনৰ পুৰস্কাৰৰ বিষয়েও পঢ়িবলৈ পালোঁ। কিন্তু এই সকলো অৰ্থহীন হৈ পৰিব যদিহে তাৰ বাবে আমাৰ একো শক্তি নাথাকে। জীৱনৰ দৰ্শন থাকি কি লাভ যদিহে তেনেদৰে জীয়াই থাকিবলৈ আমাৰ শক্তি নাথাকে? এটা আৰ্হি থাকিও লাভ নাই যদিহে আমাৰ জীৱনত সেই আৰ্হিটো ৰূপায়িত কৰিবলৈ আমাক শক্তি যোগোৱা নহয়। পুৰস্কাৰৰ পৰাও একো লাভ নাই যদিহে আমি সেই লক্ষ্যত উপনীত হ'বই নোৱাৰোঁ। গতিকে সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে শক্তি। আমি ৪ নম্বৰ অধ্যায়ত পাম যে আনন্দই হৈছে সেই শক্তিৰ উৎস আৰু প্ৰাৰ্থনাই হৈছে সেই শক্তিৰ গোপন ৰহস্য আৰু খ্ৰীষ্টৰ বিষয়ে কৰা ধ্যানেই হৈছে সেই শক্তিৰ বিচৰণ ভূমি। কথাবোৰ অধিক বহলাই জানিবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপোনাৰ বোধ কৰোঁ মনত আছে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ফিলিপিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? এই ফিলিপিয়া পত্ৰখন পাচনি পৌলে লিখিছিল ফিলিপিত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি। এই পত্ৰখন লিখাৰ সময়ত পাচনি পৌল ৰোমত কাৰাগাৰত বন্দী হৈ আছিল। এই পত্ৰখনৰ যোগেৰে পাচনি পৌলে ফিলিপিয়া বিশ্বাসীসকলক নানা কথাৰে উদগনি জনাইছে। যোৱা অনুষ্ঠানত আমি এই ফিলিপিয়া পত্ৰখনৰ ৩ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ আৰু তাত আমি বিশেষভাৱে এই কথা পাইছিলোঁ যে প্ৰভু যীশুখ্ৰীষ্ট আকৌ উভতি আহিব আৰু সেই দিনটোলৈ পাচনি পৌলে আশাৰে বাট চাই আছে আৰু যি দিনত প্ৰভু যীশুখ্ৰীষ্ট আকৌ আহিব তেতিয়া আমি তেওঁক লগ পাম। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকে এই পৃথিৱীৰ পৰা উত্তোলিত কৰা হ'ব আৰু
আমাৰ এই নিহ অৱস্থাৰ শৰীৰক ৰূপান্তৰিত কৰি তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব। আজিৰ অনুষ্ঠানত আমি এই ফিলিপিয়া পত্ৰখনৰ 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আমি এই ফিলিপিয়া পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 1 পৰা 4 নম্বৰ পদলৈকে অধ্যয়ন কৰিম। আমাক সকলোকে খ্ৰীষ্টীয় জীৱন যাপনৰ কাৰণে শক্তি লাগে। এতিয়া এই পত্ৰখনত অৰ্থাৎ ফিলিপিয়া পুস্তকখনত আমি শক্তিৰ ক্ষেত্ৰত 4টা কথা পাওঁ। এই শক্তিৰ উৎস, এই শক্তিৰ গোপনীয় কাৰণ, এই শক্তিৰ পবিত্ৰ স্থান আৰু এই শক্তিৰ সন্তুষ্টিকৰণ। এই পত্ৰ অধ্যয়ন কৰি এতিয়ালৈকে আমি খ্ৰীষ্টীয় জীৱন যাপনৰ ক্ষেত্ৰত 3টা মূল কথা চাই আহিছোঁ। আৰু সেই মূল কথাকেইটা হৈছে খ্ৰীষ্টীয় জীৱন যাপনৰ দৰ্শন, খ্ৰীষ্টীয় জীৱন যাপনৰ নমুনা বা আৰ্হি আৰু খ্ৰীষ্টীয় জীৱন যাপনৰ বাবে পাবলগীয়া পুৰস্কাৰ। আজিৰ অধ্যয়নত এই পদ 4টাৰ পৰা আমি চাবলৈ পাম খ্ৰীষ্টীয় জীৱন যাপনৰ শক্তিৰ বিষয়ে, খ্ৰীষ্টীয় জীৱনৰ গভীৰ দৰ্শনবাদ, খ্ৰীষ্টীয় জীৱনৰ সুন্দৰ নমুনা আৰু খ্ৰীষ্টীয় জীৱনৰ পৰ্যাপ্ত পুৰস্কাৰসমূহ থাকিলেও খ্ৰীষ্টীয় জীৱন যাপনৰ বাবে যদি বাস্তৱিকতে শক্তি নাথাকে তেন্তে সেই সকলোবোৰ অৰ্থহীন নহয় জানো? কাৰণ খ্ৰীষ্টীয় জীৱনৰ গভীৰ দৰ্শনবাদ প্ৰৱৰ্তি থাকিবলৈ হ'লে তাৰ বাবে আমাক লাগিব শক্তি। খ্ৰীষ্টীয় জীৱনৰ যি সুন্দৰ নমুনা, সেই আৰ্হি আমাৰ নিজৰ জীৱনত প্ৰকাশ পাবলৈ হ'লে আমাক নিশ্চয় লাগিব শক্তি। আৰু খ্ৰীষ্টীয় জীৱনৰ পুৰস্কাৰৰেই বা কি অৰ্থ থাকিব যদি সেই পুৰস্কাৰৰ বাবে প্ৰয়োজনীয় যি লক্ষ্য, সেই লক্ষ্যত আমি উপনীত হ'ব নোৱাৰোঁ। আৰু তেনে লক্ষ্যত উপনীত হ'ব আমি নিশ্চয় নোৱাৰিম, লক্ষ্যত উপনীত হ'ব পাৰিবলৈ যদিহে আমাৰ শক্তি নাথাকে। সেয়েহে খ্ৰীষ্টীয় জীৱনৰ এই সকলোবিলাক কথাৰ কাৰণেই খ্ৰীষ্টীয় জীৱনৰ শক্তি বৰ প্ৰয়োজনীয় বস্তু। প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যেই পাই আহিছোঁ যে পাচনি পৌলে 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদতেই শেষতে হে মোৰ ভাইসকল বুলি পত্ৰখন সিমানতেই শেষ কৰিবলৈ হয়তো মন কৰিছিল। কিন্তু আমি ভাবোঁ যে পবিত্ৰ আত্মাই তাকে কৰিবলৈ নিদিলে, কাৰণ তেওঁ ইচ্ছা কৰিলে যেন আমি জানিবলৈ পাওঁ যে খ্ৰীষ্টীয় জীৱন কৃতকাৰ্যতাৰে যাপন কৰিব পাৰিবলৈ হ'লে শক্তি আমাক লাগিবই, আৰু সেই বিষয়ে লিখিবলৈ পৌলক তেওঁ পৰিচালিত কৰিলে। কাৰণ সকলো বিশ্বাসকাৰীসকলে নিতান্তই জনা প্ৰয়োজন যে যিজনা খ্ৰীষ্টই সকলো কামকে কৰিব পাৰিবলৈ আমাক শক্তি দিয়ে, সেইজনা খ্ৰীষ্টত আমি থাকিব লাগে। এতিয়া আমি 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন কৰিবলৈ লোৱা প্ৰথম পদ 4টাত পাম যে খ্ৰীষ্টীয় লোকৰ আনন্দই হৈছে সেই শক্তিৰ উৎস। তাৰোপৰি এই গোটেই অধ্যায়টো অধ্যয়ন কৰি আমি পাম যে খ্ৰীষ্টীয় লোকৰ আনন্দ যেনেকৈ শক্তিৰ উৎস, ঠিক সেইদৰে প্ৰাৰ্থনা হৈছে সেই শক্তিৰ গোপনীয় কাৰণ, গুপুত ৰহস্য। আৰু খ্ৰীষ্টক ধ্যান কৰাই হৈছে সেই শক্তিৰ শক্তিগৃহ। কিন্তু আজিৰ অধ্যয়নত আমি গোটেইখিনি কথা চাব নোৱাৰিম। আমি আজিৰ অধ্যয়নত প্ৰথমতে 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ লগত যদি বাইবেল আছে তেনেহ'লে চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ ফিলিপিয়া 4 নম্বৰ অধ্যায় 1 নম্বৰ পদ। শুনিবচোন। এতেকে হে মোৰ প্ৰিয় আৰু হেঁপাহৰ ভাইসকল, হে মোৰ আনন্দ আৰু কিৰীতি সদৃশ ভাইসকল, হে প্ৰিয়বিলাক, এইদৰে প্ৰভুত থিৰে থাকা। পদটো পাঠ কৰিলে এনে লাগে যেন পাচনি পৌলে ফাঁককেই বিচাৰি পোৱা নাই।
তেওঁৰ ভাষা হেৰাই গৈছে ফিলিপি মণ্ডলীৰ বিশ্বাসকাৰীসকলক সম্বোধন কৰিবলৈ। সেই ফিলিপিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলক যি কথাৰে যি ভাষাৰে অৰ্থপূৰ্ণভাৱে তেওঁলোকৰ প্ৰতি থকা ভালপোৱা যথেষ্টৰূপে প্ৰকাশ কৰিব পাৰিব তেনেকুৱা ভাষাই তেওঁ আচলতে বিচাৰি পোৱা নাই। ইয়াত পাচনি পৌলে সেই ফিলিপিয়া মণ্ডলীৰ ভাই ভনীসকলক হে মোৰ আনন্দ আৰু কীৰ্তি বুলি কৈছে। এয়া তেওঁলোকৰ প্ৰতি থকা চৰম ভালপোৱাৰ স্পষ্ট প্ৰকাশ। ফিলিপিত থকা সেই বিশ্বাসকাৰীসকল পৌলৰ কাৰণে বৰ আনন্দৰ কাৰণ আছিল। পৌলে যে তেওঁলোকক খ্ৰীষ্টলৈ আনিব পাৰিছিল তাৰ বাবে নহয়, কিন্তু তেওঁলোকে যে খ্ৰীষ্টত থাকি পৰিত্ৰাণৰ অধিকাৰী স্বৰ্গবাসী লোক হ'ব পাৰিছিল তাৰ বাবেই তেওঁ মৰ্মে মৰ্মে আনন্দ উপলব্ধি কৰিছিল। শুভবাৰ্তা প্ৰচাৰক বা মিছনেৰীসকলে দুই প্ৰকাৰে আনন্দ প্ৰকাশ কৰিব পাৰে মানে বহুতে কৰেই। যিসকল শুভবাৰ্তা প্ৰচাৰক বা মিছনেৰী লৰামতীয়া অপৰিপক্ক আনন্দ কৰাৰ গভীৰ কাৰণ নাজানে বা মনে মনে তলে তলে প্ৰশংসা বুটলিব বিচাৰে, প্ৰশংসা পাবলৈ অভিপ্ৰায় ৰাখে, নাম জিলিকাব খোজে, তেওঁলোকে নিজে কিবা যে কৰিব পাৰিছে তাকে পাকে প্ৰকাৰে ঠাৰে চিঞাৰে প্ৰকাশ কৰিব খোজে, শলাগৰ শৰাই পাবলৈ ইচ্ছা কৰে বা অন্ততঃ বাহ বাহ অলপ পালে ভাল পায়। সেইসকলে আনন্দ কৰে বিশ্বাসকাৰীসকলক যে তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰলৈ আনিব পাৰিছে তাৰ কাৰণে। বহুতেতো তেওঁলোক মোৰ অসীম কষ্টৰ ফল বুলি অকণো কুণ্ঠাবোধ নকৰাকৈ ঘোষণাই কৰি দিয়ে। সেইদৰে ঘোষণা কৰি লাজটো তেওঁলোকে নাপায়েই, বৰং বৰ গৰ্বহে অনুভৱ কৰে। মই, মোৰ ইত্যাদি শব্দৰেই সকলো কথা তেওঁলোকে কৈ যায়। বিশ্বাসকাৰীসকল যে খ্ৰীষ্টলৈ আহিছে তাত প্ৰভুৰো অংশ নাই, তেওঁৰ নামৰ উল্লেখ নাই, তেওঁৰ কোনো ভাগ নাই, তেওঁলোকে কেৱল নিজৰ কথাহে কয়। কিন্তু পৌলৰ নিচিনা আনন্দ কৰাৰ গভীৰ কাৰণ জনা, নাম যশস্যালৈ অকণো হেঁপাহ নথকা শুভবাৰ্তা প্ৰচাৰক আৰু মিছনেৰীসকলে কিন্তু আনন্দ কৰে বিশ্বাসকাৰীসকলে যে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰি পাপৰ অনন্ত শাস্তি নৰকৰ মৃত্যুৰ পৰা পৰিত্ৰাণ লাভ কৰিছে, সৰগৰ অনন্ত জীৱনৰ অধিকাৰী হৈছে তাৰ বাবেহে। এয়া গভীৰ কথা। আনন্দ কৰাৰ এইটো গভীৰ কাৰণ। খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰি মানুহক খ্ৰীষ্টিয়ান বনোৱা ধৰ্মপ্ৰচাৰক বা মিছনেৰীসকলে এই গভীৰ কাৰণটো নাজানে আৰু নুবুজে। ফিলিপি মণ্ডলীৰ বিশ্বাসকাৰীসকলক লৈ পাচনি পৌলে আনন্দ কৰাৰ আৰু এটা গভীৰ কাৰণ আছিল এইটো যে ফিলিপি মণ্ডলীৰ ভাই ভনীসকল বিশ্বাসত বৃদ্ধি পাই আছিল। পৰিপক্ক বিশ্বাসকাৰী আৰু ঈশ্বৰৰ গৌৰৱৰ অৰ্থে আৰু মানুহৰ মংগলৰ বাবে পৰ্যাপ্তভাৱে ঈশ্বৰৰ পৰিচৰ্যা কৰা খ্ৰীষ্টীয় লোক তেওঁলোক আছিল। সেয়েহে তেওঁলোক পাচনি পৌলৰ বাবে আনন্দৰ কাৰণ আছিল। তাৰ পাছত পৌলে কৈছে যে তেওঁলোক তেওঁৰ কিৰীটিস্বৰূপ, মুকুটস্বৰূপ। কেনেকৈ? তেওঁলোকৰ আগত পাচনি পৌলে শুভবাৰ্তা দিয়াৰ কাৰণে তেওঁলোক খ্ৰীষ্টলৈ আহিছে। তেওঁলোকৰ বাবে আৰু বহুতৰ বাবে পৌলে যি পৰিচৰ্যা কৰিছে তাৰ বাবে তেওঁ পৃথিৱীত থকা কালত কোনো স্বীকৃতি বা নাম যশস্যা নিবিচাৰিলেও শেষৰ কালত প্ৰভু যীশুৱে তেওঁক জীৱনৰূপ কিৰীটি আগবঢ়াব। চাবাইছ উত্তম বিশ্বাসী দাস বুলি স্বীকৃতি দান কৰিব। সেয়েহে পাচনি পৌলে ফিলিপি মণ্ডলীৰ ভাই ভনীসকলক হে মোৰ কিৰীটিসকল বুলি সম্বোধন কৰিছে। এই মাটিৰ ধৰাত তেওঁলোক তেওঁৰ বাবে আনন্দৰ কাৰণ, কিন্তু আনহাতে সৰগত তেওঁলোক তেওঁৰ বাবে স্বীকৃতিৰ কিৰীটি। ফিলিপি মণ্ডলীৰ বিশ্বাসকাৰীসকলক পাচনি পৌলে বাস্তৱিকতেই মনে প্ৰাণে বৰ গভীৰভাৱে ভাল পাইছিল। তোমালোকে মন্দ দিনত প্ৰতিৰোধ কৰিবলৈ আৰু সকলোকে সিদ্ধ কৰি থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই অস্ত্ৰ শস্ত্ৰ লোৱা বুলি পাচনি পৌলে ইফিছত থকা বিশ্বাসকাৰীসকলক কোৱাৰ দৰে ফিলিপিত থকা বিশ্বাসকাৰীসকলকো তেওঁ কৈছে, হে প্ৰিয়সকল,
প্ৰভুত এইদৰে থিৰে থাকা। খ্ৰীষ্টীয় বিশ্বাসে স্থিৰে ৰাখিব পৰা শক্তি উৎপন্ন কৰিব পাৰে আমাৰ জীৱনত। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিব খুজিছোঁ। মই ইউডিয়াছক বিনয় কৰি আৰু চুন্তুখিকো বিনয় কৰি প্ৰভুত একেমন হ'বলৈ উদগাইছোঁ। 2 নম্বৰ পদটো পঢ়িলে এনেকুৱা এটা ধাৰণা হয় যে ফিলিপি মণ্ডলীত এই এটাই সামান্য সমস্যা আছিল। ইউডিয়াছ আৰু চুন্তুখি ভনী দুজনীৰ মাজত কিবা মনোমালিন্য থকাৰ কাৰণে কেইবামাহ ধৰি তেওঁলোকৰ মাজত কোনো মাতবোল নাছিল। ইয়াত যে আমি ইউডিয়াছ বুলি কৈছোঁ, এইটো আমাৰ বাইবেলত ইবদিয়া বুলি আছে, কিন্তু আমি ইউডিয়াছ শব্দটো ব্যৱহাৰ কৰিলোঁ কাৰণ ইংৰাজী বাইবেলত আমি তেনেদৰে পাওঁ। এই সামান্য এটা সমস্যাৰ বাহিৰে যদি ফিলিপি মণ্ডলীখনত আন বেলেগ সমস্যা নাছিল, তেন্তে সেয়া বাস্তৱিকতেই বৰ ব্যতিক্ৰম থকা মণ্ডলী আছিল। সেয়াই যদি হয়, ফিলিপি মণ্ডলীৰ ভাই ভনীসকল এনে বিশ্বাসকাৰী আছিল যিসকলে মণ্ডলীৰ সমস্যা এটাৰ পাছত এটা নোহোৱা কৰি নতুনকৈ সমস্যা মূৰ দাঙি উঠাৰ কোনো সুযোগ দিয়া নাছিল। সেয়েহে আমি ক'ব পাৰোঁ যে তেনেকুৱা মণ্ডলীৰ বিশ্বাসকাৰীসকল বাস্তৱিকতেই বৰ সজাগ, সচেতন, পৰিপক্ক বিশ্বাসকাৰী লোক আছিল। কিন্তু অনেক মণ্ডলী আছে চলি থকা খণ্ডন নোহোৱা সমস্যা এটা থাকোঁতেই তাৰ ওপৰতেই আৰু এটা সমস্যা জাপি দিয়ে। এয়া হৈছে মণ্ডলীৰ বিশ্বাসকাৰীসকল, তেওঁলোকৰ বিশ্বাসৰ জীৱনত বৃদ্ধি নোপোৱা, তেওঁলোক খ্ৰীষ্টীয় জীৱনত পৰিপক্ক বা পুৰঠ নোহোৱাৰ পৰিচয়। ভনী দুজনীৰ মাজৰ যি সমস্যা, সেই বিষয়ে পাচনি পৌলে আৰম্ভণিৰে পৰা উল্লেখ নকৰি শেষৰ ফালেহে উল্লেখ কৰিছে। পৌলে ভনী দুগৰাকীক বহু পৰামৰ্শ নিদি মাত্ৰ প্ৰভুত একে মনৰ হ'বলৈ পৰামৰ্শ আগবঢ়াইছে। প্ৰভুত একে মন হোৱাৰ কথা আগতে বিশদভাৱে আলোচনা কৰা হৈছে, গতিকে আমি আৰু সেই কথা পুনৰ আলোচনা কৰিব খোজা নাই। একে মনৰ হ'বলৈ কৈ পৌলে ইয়াত দুয়ো ভনীকেই একে মতামতৰ বা একে নীতিৰ নাৰী হ'বলৈ কোৱা নাই। সেইকাৰণেই তেওঁ প্ৰভুত একে মনৰ ব্যক্তি হ'বলৈ কৈছে। বিভিন্ন কথাত তেওঁলোকৰ দুজনীৰ মাজত ভিন্ন মতামত বা ভিন্ন বিশ্বাস থাকিব পাৰে, তেওঁলোকৰ ভিন্ন ৰুচি থাকিব পাৰে, কিন্তু তেওঁলোক দুয়োজনীৰেই প্ৰভুত একে মন থাকিলে তেওঁলোকৰ ভিন্ন মতামত বা ভিন্ন বিশ্বাসে তেওঁলোক দুজনীক দুজনীৰ পৰা কেতিয়াও পৃথক নকৰে। খ্ৰীষ্টৰ শৰীৰ এই পবিত্ৰ সমাজ মণ্ডলীৰ ক্ষেত্ৰত এইটো বাস্তৱিকতেই ডাঙৰ কথা আৰু বৰ সুন্দৰ কথা যে মণ্ডলীৰ বিশ্বাসকাৰীসকল ভিন্ন মতামতৰ হ'লেও খ্ৰীষ্টত সকলোৱে এক। একেটা মণ্ডলীৰ কথাকে কেৱল নকওঁ, কিন্তু ভিন্ন ভিন্ন খ্ৰীষ্টীয় বিশ্বাসৰ ভিন্ন ভিন্ন খ্ৰীষ্টীয় সম্প্ৰদায়ৰ বিশ্বাসকাৰীসকলৰো যদি প্ৰভুত এক মন থাকে, একেলগে বহু কাম কৰিব পাৰে। প্ৰভুত একে মনৰ মানুহে তেনেধৰণৰ কাম কৰিবলৈকো আৰম্ভণ কৰিবলৈ লৈছে আৰু কৰিব লাগে। এতিয়া 3 নম্বৰ পদটো পঢ়ি দিছোঁ। তদুপৰি হে সত্য লগৰীয়া, তোমাকো নিবেদন কৰোঁ, তুমি সেই ভনী দুজনীক সহায় কৰা, কিয়নো ক্লিমেণ্ট আদি কৰি মোৰ যি সহকাৰীবিলাকৰ নাম জীৱন পুস্তকত লিখা আছে, তেওঁবিলাকে সৈতে সেই দুজনীয়েও শুভবাৰ্তাত মোৰ সহিত প্ৰাণপণ কৰিছিল। এই পদটোৰ পৰা এই কথা স্পষ্ট যে আদি মণ্ডলীত মহিলা ভনীসকলে উল্লেখনীয় স্থান লৈ মণ্ডলীসমূহত পৰিচৰ্যাৰ কাম আগবঢ়াইছিল, কিন্তু সাধাৰণভাৱে সমাজত উল্লেখনীয় স্থান লৈ মহিলাই ৰাজহুৱা কাম কৰাটো তেতিয়াৰ দিনত অসচৰাচৰ আৰু অদ্ভুতবিধৰ কথা আছিল। কিন্তু মণ্ডলীৰ ক্ষেত্ৰত পাওঁ যে মণ্ডলীত মহিলাৰ বিশেষ স্থান আছিল। প্ৰকৃততে মহিলাই কৰিছে নে পুৰুষে প্ৰভুৰ পৰিচৰ্যা কৰিছে, সেয়া ডাঙৰ কথা নহয়, কিন্তু প্ৰশ্ন আজি হ'ব লাগে, প্ৰভুৰ পৰিচৰ্যা কাম কৰা হৈছেনে? খ্ৰীষ্টত কোনো বৈষম্য নাই। কোনো মহিলা ভনীয়ে যদি পালক বা পৰিচাৰিকাৰ কাম ঈশ্বৰৰ পৰা কৰিবলৈ আহ্বান পায়, সেই পৰিচৰ্যা কাম কৰাত কোনো বাধা থাকিব নালাগে। পাচনি পৌলে শুভবাৰ্তা প্ৰচাৰ কৰাত সেই ভনী দুজনীয়ে কেনেদৰে
কি কৰি পৌলৰ কাৰ্যত সহায় কৰিছিল জনা নাযায়। সহায়ো যে কৰিছিল সেয়া এৰাধৰাবিধৰ সহায় নহয়। পৌলে তেওঁলোকৰ ক্ষেত্ৰত কৈছে, সেই দুজনীয়েও শুভবাৰ্তাত মোৰ সহিত প্ৰাণপণ কৰিছিল। পৌলে বহুদূৰ বাট ফুৰোতে তেওঁলোকো ফুৰিছিল। পৌলে ভোকে পিয়াহে থাকোঁতে তেওঁলোকো সেইদৰে থাকিছিল। পৌলক ক'ৰবাত নিন্দা ইটিকিং কৰোঁতে শত্ৰুসকলে নিশ্চয় ভনী দুজনীকো ৰেহাই দিয়া নাছিল। তেওঁলোকো গালিগালাজৰ সন্মুখীন হৈছিল, নিন্দা ইটিকিং পাইছিল। আৰু তেওঁলোকে পৌলক যি সহায় কৰিছিল তাক নিশ্চয় আন্তৰিকতাৰেই কৰিছিল। আৰু সেইকাৰণেই পৌলে সাক্ষ্য দি কৈছে যে তেওঁলোকে তেওঁৰ সৈতে পৰিচৰ্যা কামত প্ৰাণপণ কৰিছিল। ক্লেমেণ্ট আদি কৰি এইগৰাকী ফিলিপিৰ বিশ্বাসকাৰী আৰু বিগত দিনবোৰত পৌলৰ সহকৰ্মীজনৰ বিষয়ে আমি ইয়াৰ আগতে ক'তো উল্লেখ কৰা পোৱা নাই। আকৌ মোৰ যি সহকাৰীবিলাকৰ নাম জীৱন পুস্তকত লিখা আছে বুলি কৈ পৌলে আমাক এই খবৰ যোগাইছে যে তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে তেওঁৰ সহকৰ্মীৰূপে তেওঁৰ সৈতে অনেক লোকে সহযোগ কৰিছিল। আৰু এয়া কি সুন্দৰ কথা যে তেওঁলোকৰ নামবিলাক সৰগৰ জীৱন পুস্তকত লিখা থাকিব। তেওঁলোকৰ নামবিলাক জীৱন পুস্তকত লিখা থাকিব। তেওঁলোক পৌলৰ সহকৰ্মী আছিল দেখিয়েই নহয়, কিন্তু তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁৰ অনুগামী হোৱাৰ বাবেই তেওঁলোকৰ নামবিলাক জীৱন পুস্তকত লিখা থাকিব। এতিয়া আহক ফিলিপিয়া পত্ৰৰ অতি বিখ্যাত পদ 4 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটো পাঠ কৰোঁ হওক। তোমালোকে প্ৰভুত সদায় আনন্দ কৰা, পুনৰাই কওঁ আনন্দ কৰা। এইটো অতি গুৰুত্বপূৰ্ণ পদ। এইটো প্ৰতিগৰাকী খ্ৰীষ্টীয় বিশ্বাসকাৰীৰ বাবেই এটা আদেশস্বৰূপ। প্ৰভুত সদায় আনন্দ কৰা মানে সকলো ধৰণৰ দিনতেই আমি প্ৰভুত আনন্দ কৰিব পাৰিব লাগে। সেয়া লাগে অন্ধকাৰ অথবা উজ্জ্বল পোহৰৰ দিন হওক, সেয়া লাগে কঠিন অথবা সহজ দিন হওক, সেই দিন লাগিলে সমস্যা অথবা পৰীক্ষাই নানক কিয়, নাইবা সেই দিনে আমাৰ বাবে এটা ফৰকাল বতৰেই নানক কিয়, এই সকলো ধৰণৰ দিনতেই আমাক আনন্দ কৰিবলৈ আদেশ দিয়া হৈছে। পৌলে এই আদেশ দোহাৰিছে যাতে আমি এই প্ৰয়োজনীয় আদেশটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰোঁ। এই আনন্দ আমি নিজে উৎপন্ন কৰিব নোৱাৰোঁ। এয়া পবিত্ৰ আত্মাৰহে ফল। গালাতিয়া 5 অধ্যায় 22 পদত আমি এই কথা পাওঁ। যি খ্ৰীষ্টীয় লোকৰ জীৱনত প্ৰভুৰ আনন্দ নাই, সেইজন খ্ৰীষ্টীয় লোকৰ জীৱনত কোনো ধৰণৰ খ্ৰীষ্টীয় শক্তিও থাকিব নোৱাৰে। প্ৰভুৰ আনন্দৰ অভিজ্ঞতা নথকা কোনো খ্ৰীষ্টীয় লোক শক্তিমন্ত হ'ব নোৱাৰে। আমি নহিমীয়া পুস্তক অধ্যয়ন কৰোঁতে পাই আহিছোঁ যে দেৱাল মেৰামতি কৰি অঁতোৱাৰ পাছত দেৱালখনৰ জলদুৱাৰৰ কাষত শাস্ত্ৰ পঢ়াৰ কি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এজৰাই গলগলীয়া মাতেৰে শাস্ত্ৰ পাঠ কৰি গৈছিল। শুনোতাসকলৰ অধিকভাগ লোকেই বাবিলৰ বন্ধনৰ পৰা মুক্তি পাই অহা লোক আছিল। তেওঁলোকৰ মাজৰ অধিকভাগেই শাস্ত্ৰ পাঠ কৰা বা শাস্ত্ৰৰ শিক্ষা আগতে কেতিয়াও শুনা নাছিল। শাস্ত্ৰৰ বাণীয়ে তেওঁলোকৰ অন্তৰ বৰকৈ স্পৰ্শ কৰিছিল। তেওঁলোক অনুতপ্ত হৈ ক্ৰন্দন কৰিবলৈ ধৰিছিল। তেতিয়া নহিমীয়াই কৈছিল, ৰাইজ অলপ ৰ'ব, আজিৰ এই দিনটো ক্ৰন্দন কৰিবৰ দিন নহয়। এয়া আমাৰ নিমিত্তে মহৎ দিন। আজিৰ দিনৰ এই আশীৰ্বাদ আপোনাসকলে ইজনে সিজনৰ সৈতে আলাপ আলোচনা কৰিব লাগে। এয়া চকুৰে প্ৰত্যক্ষ কৰিব পৰা চাক্ষুষ আশীৰ্বাদ। ঈশ্বৰে আপোনালোকক বাবিলৰ বন্ধনৰ পৰা মুক্ত কৰিছে। জেৰুচালেম নগৰৰ ভগ্ন দেৱাল নিৰ্মাণ কৰি আপোনালোকক নিৰাপত্তা দান কৰিছে। প্ৰভুৰ প্ৰশংসা কৰি এই সকলো চাক্ষুষ আশীৰ্বাদৰ কথা আলাপ আলোচনা কৰি আপোনালোকে আনন্দ কৰক। আনন্দেৰে উপভোগ কৰিবলৈ ঈশ্বৰে আমাক বহু বিষয় আৰু বস্তুৰে আশীৰ্বাদ কৰিছে। কৃতজ্ঞ অন্তৰেৰে প্ৰভুৰ নামৰ প্ৰশংসা কৰি আমি সেইবোৰ উপভোগ কৰিব লাগে। আপুনি বিভিন্ন বস্তুৰ দোকানৰ বিক্ৰীদাৰসকলক দেখিছে নহয়? তেওঁলোকে জানো ক'লা মুখেৰে বা চকুত চকুলোলৈ বস্তু বিক্ৰী কৰে? আমি আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ যদি প্ৰমাণ দিব লাগে, তেতিয়াহ'লে আমাৰ আনন্দৰ যোগেৰেও তাৰ প্ৰমাণ দিব লাগিব। খ্ৰীষ্টীয় লোকসকলে কেতিয়াবা প্ৰাৰ্থনা সভাৰ সময়খিনিকেই শক্তি আহৰণৰ সময় বুলি কয়। কিন্তু প্ৰাৰ্থনা কৰিলেও য'ৰ পৰা শক্তি নিগৰি নিগৰি বৈ আহিব লাগে, সেই উৎস যদি নাথাকে, তেন্তে ক'ৰ পৰা শক্তি আহিব? সেয়ে আমি শক্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ পূৰ্বে আহক সেই শক্তিৰ যি উৎস আনন্দ, সেই আনন্দ প্ৰভুৱে যেন আমাৰ প্ৰত্যেককেই দান কৰে, তাৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ হওক। শয়তান বৰ ধূৰ্ত। সি জানে যে যি খ্ৰীষ্টীয় লোকৰ জীৱনত আনন্দ থাকে, সেই খ্ৰীষ্টীয় লোকসকলৰ জীৱনত খ্ৰীষ্টীয় জীৱন যাপনৰ বাবে শক্তিও থাকে। গতিকে সি খ্ৰীষ্টীয় লোকসকলৰ জীৱনৰ পৰা আনন্দ কাঢ়ি নিয়াৰ অবিৰাম চেষ্টা চলাই থাকে।
সেইবাবে আমি সাৱধান হোৱা উচিত। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টক জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা প্ৰতিজন ব্যক্তিয়েই প্ৰভুত এনেদৰে আনন্দ কৰিবলৈ শিকা উচিত। আনন্দ কৰাটো অভ্যাস কৰা উচিত। এই কথা আপুনি বাৰু চিন্তা কৰি চাইছেনে? আজি বাৰু আপুনি প্ৰভুত আনন্দ কৰি আছেনে? এই মুহূৰ্তত যদিহে কৰা নাই, কৰিবলৈ চেষ্টা নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰভুত আনন্দ কৰা, এইটো এজন খ্ৰীষ্টীয় বিশ্বাসীক দিয়া এটা আজ্ঞা। প্ৰভুত সদায় আনন্দ কৰা, অৰ্থাৎ দিনটো যেনেকুৱাই নহওক, আন্ধাৰেই হওক বা পোহৰেই হওক, কঠিনেই হওক বা সহজেই হওক, সমস্যাৰে ভৰা হওক, প্ৰলোভনেৰে ভৰা হওক বা পৰিষ্কাৰ বতৰৰ সুন্দৰ পৰিৱেশৰ দিনেই হওক, আমি প্ৰভুত সদায় আনন্দ কৰি থাকিব পাৰিব লাগে। আমাক আনন্দ কৰিবলৈ কোৱা হৈছে, আকৌ কোৱা হৈছে আনন্দ কৰা, অৰ্থাৎ ই এটা গুৰুত্বপূৰ্ণ আজ্ঞা। আমি নিজে এই আনন্দ উৎপন্ন কৰিব নোৱাৰোঁ, ই পবিত্ৰ আত্মাৰহে ফল। যদিহে আমাৰ খ্ৰীষ্টীয় জীৱনত কোনো আনন্দ নাই, তেনেহ'লে আমাৰ খ্ৰীষ্টীয় জীৱনত কোনো শক্তি নাথাকিব। যি ব্যক্তিয়ে প্ৰভুত আনন্দ কৰিবলৈ শিকা নাই, সেই ব্যক্তিৰ জীৱনত শক্তি নাথাকে। আজিলৈ আমাৰ অনুষ্ঠানটিৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহেৰে তুমি আমাক আটাইকে পৰিপূৰ্ণ কৰাৰ বাবে। বিশেষকৈ পিতৃ, এমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা, আৰু তেওঁলোকে তোমাৰ বাক্য বুজি পায় যাতে প্ৰভু শুদ্ধ সিদ্ধ জীৱন যাপন যাতে কৰিবলৈ পাৰে, তেনে প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ জীৱন তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।